Hello everyone. So আজি আমাৰ second lecture for the chapter chemical reactions and equations. First lecture to আমি কি পঢ়িছিলো কেনেকে compound বোৰৰ ফৰ্মুলা লিখে তহতক মই হোমৱৰ্ক দিছিলো আৰু তহতে ৰিপ্লাই কৰিছ হোমৱৰ্ক বোৰৰ ৰিপ্লাই কৰিছ ম্যাক্সিমামৰ শুদ্ধ হৈছে ম্যাক্সিমাম নহয় যিমানে ৰিপ্লাই কৰিছ গোটেইকেইটাৰ শুদ্ধই হৈছে এটা দুটা কোনোবাৰ কমন মিস্টেক হৈ পেলাই ভুল হৈছিল সো লাষ্ট ক্লাস আমি শিকিলো কি যদি আমি দুটা বস্তু পাও সেই দুটা বস্তুৱে যোনটো কম্পাউন্ড বনাব সেই কম্পাউন্ডৰ ফৰ্মুলা কি হ'ব সেইখিনি ভালকে শিকিলো সো মোৰ ক্লাसेस অলৰেডি তহতে গম পাও ইংলিশ মিডিয়ামৰ কাৰণে হ'ব অসমীয়া মিডিয়ামৰ কাৰণে হ'ব মই পৰাপক্ষত দুইটা টাৰ্ম কৈ যাও দুই নম্বৰ কথা CBSE আৰু ষ্টেট বোৰ্ড বুলি একো ডিফাৰেন্স নাই NCERT সেম হয় ঠিক আছে ওকে জুনে মোৰ আজি ফাৰ্স্ট ক্লাস কৰি আছো মই হোপ কৰিছো কি আগৰ ক্লাসটোৰ লেকচাৰটো চাই লৈছো যাতে তহতে কম্পাউন্ড বোৰ বনাব ভালকে জানো আৰু যদি নাজানো ফাৰ্স্ট এইটো লেকচাৰ চাই পেলাই আকৌ সেকেন্ড লেকচাৰটো তহতে চাবি তেতিয়াহে ক্লিয়াৰিটি আহিব জুনে মোৰ ফাৰ্স্ট ক্লাস কৰিছ মোৰ নাম হিমাংশু বৰুৱা মই লাষ্ট 10 বছৰৰ পৰা নীট আৰু JEE বেটচক পঢ়াই আছিলো 11 আৰু 12ক এতিয়া মই ৰিসেন্টলি ক্লাস 9 আৰু ক্লাস 10ৰ ষ্টুডেন্টছক হেল্প কৰি আছো সায়েন্স সাবজেক্টটো লৈ ঠিক আছে বিকজ ক্লাস 9ৰ বস্তুখিনিয়ে 11ত গৈ দৰকাৰ ক্লাস 10ৰ বস্তুখিনিয়ে গৈ 12ত গৈ দৰকাৰ তো 9 আৰু 10 সায়েন্স খিনি যদি ভালকে পঢ় এই তহতৰ যোনটো ভয় সায়েন্স লোৱা ষ্টুডেন্টৰ যোনটো ভয় কি 10ৰ পিছত সায়েন্স বুলে পিছে বহুত ডিফিকাল্ট সেই ডিফিকাল্টিজ খিনি আতৰি যাব ঠিক আছে তো চাওচোন আমি কি পঢ়িছো লাষ্ট ক্লাছত আমি কি পঢ়িছো অকমান চাই লও লাষ্ট ক্লাছত আমি কি পঢ়িছো অকমান চাই লও লাষ্ট ক্লাছত আমি প্ৰথম কথাটো হল পৰ্যায়বৃত্ত তালিকাখন মুখস্থ কৰিবলৈ শিকিছিলো হয় না নহয় তো তহতে যদি মুখস্থ কৰিছ ঠিক আছে এইখিনি नेक्स्ट इज हमारी लीना कब्र से फरार बेटा मांगे कन्या सुंदर बाप राजी ताइছত মাজত কিবা কিবি আছে খুব বেছি ইম্পৰ্টেন্ট নহয় बैंगन आलू गाजर इन थैला कहे शिवजी सुनो पार्वती निखिल पास सब बिंदास तापिছত আছিল আমাৰ नाइट्रोजन ऑक्सीजन ओल्ड स्टाइल से तेल पॉलिश तापिছত আছিল फ्लोरीन क्लोरीन फिर कल बाहर आई आंटी तापिছত আছিল हीना नीना और करीना जैसी रानी ঠিক আছে আমি কম্পাউন্ড বানাবো কেনেকে শিকিছিলো এই গুটেইবোৰে এটা ইলেক্ট্ৰন লুজ কৰিব বিচাৰে তো এই গুটেইবোৰত তাতে জেনাৰেলি +1 চাৰ্জ জমা হয় এই গুটেইবোৰে দুটা ইলেক্ট্ৰন লস কৰিব বিচাৰে +2 জমা হয় এই গুটে লাইনটোত এলুমিনিয়াম ইম্পৰ্টেন্ট তিনিটা ইলেক্ট্ৰন লস কৰিব বিচাৰে +3 জমা হয় এইবোৰৰ অলপমান ঠিক নাই কেতিয়াবা ইলেক্ট্ৰন লয়ও কেতিয়াবা ইলেক্ট্ৰন দিয়েও ৰাইট সাইডৰ মানুহৰ লগত যদি এই মানুহকেইটাই কম্পাউন্ড বনায় তেনেহলে ইলেক্ট্ৰন দিয়ে আৰু লেফট সাইডৰ মানুহৰ লগত যদি বনায় তেনেহলে ইলেক্ট্ৰন লয় এইখিনি পিছত কৰিম কিন্তু জেনাৰেলি কেতিয়াবা +4ও দেখায় আৰু -4ও দেখায় হয় না নাই চাৰিটা ইলেক্ট্ৰন আছে আউটাৰমোষ্ট শেলত তো চাৰিটা লবও পাৰে চাৰিটা এৰিবও পাৰে যোনে প্ৰথম ক্লাসটো কৰিছ তাৰ কাৰণে এই সব বুজি পাই আছো এই কেইটা মানুহে পাঁচটা ইলেক্ট্ৰন থাকে তো গতিকে তিনিটা লয় তো -3 দেখায় জেনাৰেলি এই দুটা ইম্পৰ্টেন্ট আৰে এই দুটা ইম্পৰ্টেন্ট -2 দেখায় ইহতৰ গুটেই এইখিনি ইম্পৰ্টেন্ট -1 দেখায় আৰু ইহতৰ কম্পাউন্ড বনাবলৈ দৰকাৰ নাই বিকজ ইহতৰ আউটাৰমোষ্ট সেলত 8টা ইলেক্ট্ৰন থাকে একদম চিল মাৰি গুটেইবোৰে বহি থাকে সবে বুজি পালি আৰু আমি কি শিকিছিলো এইখিনি সাইড কৰি দি আছো কমান
আৰু আমি কি শিকিছিলো যদি আমি মই অকমান লাষ্ট ক্লাছটো ৰিভাইজ কৰি দিছো যাতে আজিৰ ক্লাছটো আৰু ইজি হয় অকমান এখিনি সৰু কৰি থৈ দিছো দে বাবা ওকে যদি আমি যিকোনো দুটা বস্তু উঠাও হয় না নহয় mg উঠালো আৰু অক্সিজেন উঠালো mg এ কি দেখায় +2 অক্সিজেন উঠালো অক্সিজেনে কি দেখায় -2 তেনেহলে কি হ'ব দুইটা সেম নহয় কাটি দে ফৰ্মুলা হ'ব MgO যদি আমি সোডিয়াম উঠাও সোডিয়াম +1 আকৌ যদি সালফাৰ উঠাও আকৌ -2 যদি সেম নহয় তেনেহলে এইটোৰ বস্তু ইয়াৰ তলত আহে এইটোৰ বস্তু ইয়াৰ তলত আহি যায় সো Na এর তলত 2 আহি যাব সালফাৰৰ তলত 1 আহি যাব 1 বোৰ জেনাৰেলি আমি লিখিব দৰকাৰ নাই যদি আমি অ্যালুমিনিয়াম উঠাও অ্যালুমিনিয়াম 3 পজিটিভ হয় না নহয় আৰু অক্সিজেন উঠাও অক্সিজেন 2 মাইনাস সেম রুল ইকুয়াল নহয় নহয় তেনেহলে ক্রস হৈ যাব তো কি হ'ব অ্যালুমিনিয়ামৰ তলত 2 হ'ব অক্সিজেনৰ তলত 3 হ'ব আমি লাষ্ট ক্লাছত ইমানখিনি পঢ়িছো লাষ্ট ক্লাছত এই বস্তুখিনি পঢ়িছো কি কম্পাউন্ড কেনেকে বনে Mg আৰু O মিলি কি বনে MgO Al আৰু O মিলি কি বনে Al2O3 Na আৰু S মিলি কি বনে Na2S এইখিনি আমি কম্পাউন্ড বনাব শিকিছো আৰু কিছুমান বস্তু শিকিছো হয় না নহয় এইটোতো সিম্পল এলিমেন্টস আছিল আৰু আমি কিছুমান মলিকিউল পঢ়িছো মলিকিউল মানে যত এটাতকে বেছি এটম আছে পৰমাণু আছে যেনে SO4 ইম্পৰ্টেন্ট SO4 ৰ চাৰ্জ 2- হয় CO3 ৰ চাৰ্জ 2- হয় না নহয় আকৌ তাৰপিছত তোৰ NO3 হয় হয় না নহয় সালফেট কাৰ্বনেট নাইট্ৰেট হয় না নহয় এটা HCO3 বুলিও আছে মাইনাস হয় তাৰে NH4 বুলি আছে এমোনিয়াম প্লাস হয় ঠিক আছে আৰু কি পঢ়িছিলো অলমোস্ট এনেকুৱা কেইটাই মানে পঢ়িছো PO3 এ PO4 এটা পঢ়িছো তাৰে 3- হয় এই বস্তু কেইটা আমি পঢ়ি থৈ দিছো ঠিক আছে এই কেইটা ধুনিয়াকে পঢ়ি থৈ দিছো তো ইয়াৰেও চাৰ্জবোৰ আমি জানো মই মুখস্থ কৰিব দিছিলো নহয় কেইটামান ইম্পৰ্টেন্ট বস্তু এইকেইটা হয় না নহয় তো তহতে মানে মুখস্থ কৰি থৈছে চাগে আৰু এটা আছিল SO3 2- আছিল হয় না নহয় একে ৰুল ফলো হ'ব এইপিনে যদি CO3 আহে 2- লৈ আৰু যিকোনো এটা উঠা মানি ললো Na আহিল +1 লৈ দুইটা সেম নহয় গটিকে এইটো এইপিনে যাব এনসার হ'ব Na2CO3 1 2 তো লিখিব দৰকাৰ নাই মানি ললো PO4 এইপিনে আহিল আৰু এইপিনে Ca আহিল Ca তো 2+ লৈ আহিব Ca 2+ লৈ আহিব আৰু PO4 এইপিনে 3- লৈ আহিব সো এইটো এইপিনে যাব তো হ'ব Ca3 PO4 গোটেইটো 2 আহিব ন তো এটা ব্ৰেকেট দি দে 2 এইবোৰ শিকিছিলো যোৱা ক্লাছত এইবোৰ শিকিছিলো আৰু তহতে হোমৱৰ্কো কৰিছিলি এতিয়া মোক কচোন সবৰে হোমৱৰ্কবোৰ সলভ হল নে নহল মেসেজত দে সবৰে হোমৱৰ্কবোৰ সলভ হল নে নহল আৰু এইখিনি বস্তু তহতৰ ক্লিয়াৰ হয় নে নহয় এইখিনি বস্তু তহতৰ ক্লিয়াৰ হয় নে নহয় মোক মেসেজত লিখ এইখিনি বস্তু ক্লিয়াৰ হয় নে নহয় তহতে মোক মেসেজত লিখ তেতিয়াহে আগবাঢ়িব পাৰিম এইখিনি বস্তু সবৰে ক্লিয়াৰ চলো এতিয়া আমি আগবাঢ়িম ঠিক আছে ওকে বঢ়িয়া ঠিক আছে এতিয়া আমি আগবাঢ়ো হয় না নহয় এতিয়া আমি নেক্সট পৰ্যায়লৈ আগবাঢ়ো চেপ্টাৰটোৰ নামে হ'ল কেমিক্যাল ৰিএকশনস এণ্ড ইকুৱেশনস হয় না নহয় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ঠিক আছে তো প্ৰথম কথাটো হ'ল কেমিক্যাল ৰিএকশনস কি বস্তু হয় না নহয় কেমিক্যাল ৰিএকশন কি বস্তু হয়
কেতিয়াবা কেতিয়াবা আমি কিছুমান চেঞ্জেস দেখো, কিছুমান চেঞ্জেস দেখো। কি চেঞ্জেস দেখো চা, কি চেঞ্জেস দেখো চা তহতে কেতিয়াবা কিছুমান আমি চেঞ্জেস দেখো। কেনেকুৱা চেঞ্জেস দেখো, মানি ললো আমি আৰু এটা পেজ ললো, মানি ললো মোৰ তাতে CuSO4 সলিউশন আছে, CuSO4 সলিউশন আছে, হয়নে নহয়? CuSO4 কপাৰ সালফেট বুলি কয়। CuSO4 কেনেকে বনিল তহতে যদি বুজি পাও, Cu2+ মই লিখিছো লাষ্ট ক্লাছত, Cu2+ থাকে, কেইটামান ইম্পৰ্টেন্ট বস্তু, আৰু SO4 2- থাকে। সো দুইটাৰে কেনসেল আউট হৈ গল, বনিল CuSO4। CuSO4 কালাৰ ব্লু, মানে CuSO4 যেনেকে তহতে নিমখ দেখিছ ন, নিমখটো হাতত লচোন বগা কালাৰৰ থাকে, তেনেকে CuSO4 যদি হাতত ল বগা কালাৰ থাকে, সৰি নীলা কালাৰ থাকে CuSO4, হয়নে নহয়? নিমখ যেনেকে পানীত ঘুল খাই যায়, CuSO4 পানীত ঘুল খাই যায়, ঠিক আছে? তো যদি CuSO4 পানীত ঘুল খাই যায় তেনেহলে এটা সলিউশন বনিব, হয়নে নহয়? তাৰ ৰং হ'ব নীলা, তাৰ ৰং হ'ব ব্লু। এই CuSO4 সলিউশনটোত যদি তই এডাল জিংক ৰড দি দিয়, জিংকৰ ৰড, জিংক এটা মেটেল ধাতু, হয়নে নহয়? জিংকৰ যদি ৰড দি দিয় তেনেহলে কি হয়, ব্লু কালাৰটো লাহে লাহে কমিবলৈ ধৰে, ব্লু কালাৰটো লাহে লাহে কমিবলৈ ধৰে, নীলা কালাৰটো কমি যায়, কালাৰ চেঞ্জ দেখি পায়, আৰু তলত কিবা ৰঙা কালাৰৰ বস্তুও দেখি পায়, হয়নে নহয়? তো কালাৰ চেঞ্জ দেখি পালো, কালাৰ চেঞ্জ দেখিলো। কেতিয়াবা যদি কিছুমান বস্তু মিক্স কৰাৰ পিছত আমি কালাৰ চেঞ্জ দেখা পাও, তেনেহলে সি আমাক আইডিয়া দিয়ে কি এটা কেমিক্যাল ৰিয়েকশন হৈ আছে। কেমিক্যাল ৰিয়েকশন কেনেকে হয় কি হয় মই কথা পাতিম, হয় না নহয়? তেনেহলে সি আমাক আইডিয়া দিয়ে কি এটা ৰাসায়নিক বিক্ৰিয়া হৈ আছে। তো কালাৰ চেঞ্জ, তো কি হয় কালাৰ চেঞ্জে আমাক প্ৰথমতে আইডিয়া দিয়ে কি ৰাসায়নিক বিক্ৰিয়া হৈছে, চেঞ্জ ইন কালাৰ, ঠিক আছে? প্ৰথম কথাটো হল। দ্বিতীয় কথাটো কি, কেতিয়াবা কি হয়, মানি ললো আমাৰ তাতে CaCO3 বোলা এটা কম্পাউণ্ড আছে। CaCO3 কেনেকে বনিছে, Ca তহতে গমে পাও, পিৰিয়ডিক টেবুলখন চাও, 2+ হয় আৰু CO3 2- হয়, তো এই দুটা কেনসেল আউট হৈ যাব, বনিব CaCO3, হয় না নহয়? CaCO3, হয় না নহয়? যদি গৰম কৰি দিয় CaCO3 যদি ক্যালসিয়াম কাৰ্বনেটক যদি গৰম কৰি দিয়, হয় না নহয়? তেনেহলে কি হয়, কিবা গ্যাস উৰি গুচি যায়। এইটোতো সলিড কম্পাউণ্ড আছিল, হয় না নহয়? সলিড লিকুইড গ্যাস, সলিড কম্পাউণ্ড আছিল, ইয়াক গৰম কৰি দিলে গ্যাস উৰি গুচি যায়, তো গ্যাস উৎপন্ন হয়, ফৰ্মেশন অফ গ্যাসৰ পৰাও আমি গম পাও যে কিবা এটা ৰাসায়নিক বিক্ৰিয়া হৈ আছে, কিবা এটা কেমিক্যাল ৰিয়েকশন হৈ আছে। তো নেক্সট বস্তুটো আমি কি বস্তু হয়, নেক্সট বস্তুটো হল তোৰ ইভলিউশন অফ গ্যাস। যদি গ্যাস ওলাই যায়, কিবা কৰোতে যদি গ্যাস ওলাই যায়, তেনেহলে গম পাবি কেমিক্যাল ৰিয়েকশন হৈ আছে বা ৰাসায়নিক বিক্ৰিয়া হৈ আছে, ঠিক আছে? নেক্সট ইজ যদি কি হয়, Mg মেগনেছিয়াম ধাতু সলিড অক্সিজেন গেছৰ লগত মিক্স কৰি দিও, হয় না নহয়? প্ৰথমতে আমি Mg আৰু অক্সিজেন গেছ মিলি কি বনিব তহতে জানো, Mg2+ হয়, O2- হয়, কেনসেল আউট হৈ যাব, বনিব MgO। তেনেহলে কি হয়, যোনটো পাত্ৰত এই দুটা বস্তু মিক্স কৰিছিলি সেই পাত্ৰটো গৰম হৈ যায় মানে হিট ইভলভ হয়, হয় না নহয়? হিট উৎপন্ন হয়, হয় না নহয়? তো কিছুমান বস্তু যদি মিক্স কৰি দিওতে যদি তাৰ পৰা কালাৰ চেঞ্জ হৈ গৈছে, তাৰ পৰা কিবা গ্যাস ওলাই গৈছে, হয় না নহয়? তাৰ পৰা বেসিক্যালি আমাক যদি কিবা হিট উৎপন্ন হৈছে, তো এই সব সাইনে, এই সব বেসিক্যালি ধৰ্ময়ে আমাক কি কয়, আমাক এটা ইন্ডিকেশন দিয়ে চেঞ্জ ইন টেম্পারেচার, গৰম হৈ গৈছে, হয় না নহয়? তেনেহলে আমাক ইন্ডিকেশন দিয়ে কি কিবা নহয় কিবা কেমিক্যাল ৰিয়েকশন হৈ আছে, ঠিক আছে? ক্লিয়াৰ? আৰু এটা বস্তু ইয়াতে এটা লিখা আছে চেঞ্জ ইন ষ্টেট, সলিড টু গ্যাস। চেঞ্জ ইন ষ্টেট মানে কি, মানি ললো তোৰ ঘৰত পানী আছে, লিকুইড ষ্টেটত আছে, তৰল পদাৰ্থ, তাক যদি গৰম কৰ, তহতে দেখিছ না নাই, ভাপ ওলাই যায় মানে
পানীটোৱে গ্যাস ফেজত কনভার্ট হৈ যায় হয় না নহয় এইটো এটা বিক্রিয়া দিস ইজ অলসো আ রিঅ্যাকশন বাট দিস ইজ নট আ কেমিক্যাল রিঅ্যাকশন হয় না নহয় বিকজ ইয়াতে কেমিক্যাল চেঞ্জ নাই রাসায়নিক চেঞ্জ নাই ফিজিক্যাল চেঞ্জ আছে বাস লিকুইডৰ পৰা গ্যাস বনি গৈছে হয় না নহয় কিন্তু এইটো এটা বিক্রিয়া বুলি কও বাট এইটুক মই কম ফিজিক্যাল চেঞ্জ নট আ কেমিক্যাল চেঞ্জ কেমিক্যাল চেঞ্জত কি হয় হয়তো কোনোবা এটা বেসিক্যালি মলিকিউল ভাঙি যায় মানে তাৰ আগতে যোনটো জোৰা হৈ আছিল সেই জোৰাবোৰ এৰ খাই যায় নহলে নতুনকে জোৰা লাগে বেলেগ বেলেগ বস্তু আহি নতুনকে যদি জোৰা লাগে তাক কয় কেমিক্যাল চেঞ্জ আৰু সেই বিক্রিয়াটোক কেমিক্যাল ৰিঅ্যাকশন বুলি কয় ৰাসায়নিক বিক্রিয়া বুলি কয় কিন্তু এইটোত H2O আছিল আৰু এইপিনেও H2O আছে জাস্ট ফেজ টু চেঞ্জ হৈছে তো এইটো কেমিক্যাল চেঞ্জ বুলি নকয় এইটো ফিজিক্যাল চেঞ্জ বুলি কয় ফিজিক্যাল চেঞ্জ এইটো কেমিক্যাল ৰিঅ্যাকশন নহয় জেনাৰেলি হয় না নহয় এইটো ফিজিক্যাল চেঞ্জ বাট ৰিঅ্যাকশন হয় দিস ইজ আ ৰিঅ্যাকশন বাট হিয়াৰ only physical change is taking place বুজি পালি তো আমাৰ কি হলো আমি কি বুজি পালো কেতিয়াবা দুটা বস্তু লগ হৈ গলে কালাৰ চেঞ্জ হৈ যায় তেতিয়া গম পাবি কেমিক্যাল ৰিঅ্যাকশন হৈ আছে হয় না নহয় টেম্পারেচার চেঞ্জ হৈ যায় গৰম হৈ যায় বা ঠাণ্ডা হৈ যায় গম পাবি কেমিক্যাল ৰিঅ্যাকশন হৈ আছে তাৰ পৰা গ্যাস উৎপন্ন হৈ ওলাই যায় গম পাবি কেমিক্যাল ৰিঅ্যাকশন হৈ আছে ঠিক আছে যদি এটাই বস্তু আৰু সেই বস্তুটো লিকুইড হৈ আছিল পিছত যদি গ্যাস হৈ গৈছে হেতুক ফিজিক্যাল স্টেট मतलब বেসিক্যালি ফিজিক্যাল চেঞ্জ বুলি কয় হেতুক জেনাৰেলি কেমিক্যাল চেঞ্জ বুলি নকয় ঠিক আছে এইখিনি আমি বুজিলো প্ৰথম কথাটো হল ৰিঅ্যাকশন কিবা ৰিঅ্যাকশন হৈ আছে বিক্রিয়া হৈ আছে কেনেকে বুজি পাই এই সব বস্তু যদি দেখি পাও এই সব বস্তু যদি অবজার্ভ কৰো তেনেহলে গম পাবি কিবা এটা কেমিক্যাল ৰিঅ্যাকশন হৈ আছে এতিয়া কেমিক্যাল ৰিঅ্যাকশনৰ ফলত কেনেকে কেনেকে বস্তু উৎপন্ন হয় তাৰে কেইটামান এক্সাম্পল লৈ লও মানি ললো হাইড্রোজেন আহিছে আৰু অক্সিজেন আহিছে হয় না নহয় হাইড্রোজেন আৰু অক্সিজেন মিলি কি উৎপন্ন কৰিব কেনেকে গম পাবি হাইড্রোজেন কি আছিল +1 অক্সিজেন আছিল -2 ই ইয়াত আহিব উৎপন্ন হ'ব H2O এইটুক কোৱা হয় কেমিক্যাল ৰিঅ্যাকশন বুলি এইটুক কোৱা হয় কেমিক্যাল ৰিঅ্যাকশন বুলি বিকজ আগতে অকল হাইড্রোজেন দুটা লগ হৈ আছিল আকৌ অক্সিজেন দুটা লগ হৈ আছিল এতিয়া কি হল অক্সিজেন আৰু হাইড্রোজেন লগ হৈ গল নতুন ৰিলেশন ফর্ম হল বন্ড বুলি কয় ইয়াক হয় না নহয় ঠিক আছে that is known as chemical change আৰু এইটুক এটা কেমিক্যাল ৰিঅ্যাকশন বুলি কয় দুই এটা এক্সাম্পল লৈ লো আমি কেমিক্যাল ৰিঅ্যাকশনৰ ন আকৌ যদি কাৰ্বন আহে আৰু অক্সিজেনৰ লগত জোড়া খায় অক্সিজেনে তো লব বিচাৰে অক্সিজেনটো -2 কোনবাই যদি লব বিচাৰে আনটোৱে দিব লাগিব কাৰ্বনটো +4 আছিল তো এইটো ইয়াত আহিব হ'ব C2O4 আৰু সৰু কৰিব পাৰি নহয় দুইটাকে দুইৰে ডিভাইড কৰি দে তো आंसर হ'ব CO2 তো বনিব CO2 কেমিক্যাল ৰিঅ্যাকশন কাৰ্বন আছিল অকলে অক্সিজেন আছিল অকলে দুইটা লগ হৈ CaCO3 CO2 হল ঠিক আছে এইটো এটা কেমিক্যাল ৰিঅ্যাকশন ঠিক ক্যালসিয়াম আহিল অক্সিজেনৰ লগত লগ হল ক্যালসিয়াম কি হয় +2 অক্সিজেন কি হয় 2- কাটা গল বনি গল CaO কেমিক্যাল ৰিঅ্যাকশন হয় না নহয় এটা কিমান সহজ হৈছে সা জি দুটাই আহি বেসিক্যালি লগ হয় আৰু কি বনাই আমাৰ কাৰণে এই ফৰ্মুলা লিখিব সহজ হৈ গল কি বনিব হেতু লিখিব বহুত সহজ হৈ গল ঠিক আছে এই সবকে কেমিক্যাল ৰিঅ্যাকশন বুলি কয় ক্লিয়াৰ আৰু আগত আমি বেলেগ বেলেগ কেমিক্যাল ৰিঅ্যাকশন পঢ়িম বৰ্তমান এই গেটা পঢ়িলো ঠিক আছে বৰ্তমান এই গেটা পঢ়িলো এই গেটা হল সিম্পল কেমিক্যাল ৰিঅ্যাকশন আগত গম পাম অলপমান কমপ্লিকেটেড কেমিক্যাল ৰিঅ্যাকশনও থাকে কিবা অলপ বেলেগ ধৰণৰ ৰিঅ্যাকশনও থাকে একো নাই কনসেপচুয়ালি পঢ়িম হয় না নহয় ফাৰ্স্ট আমি কি পঢ়িলো এই ফৰ্মুলাবোৰ কেনেকে বনে সেই সব পঢ়িলো নেক্সট আমি কি পঢ়িলো কি কেতিয়াবা দুটা বস্তু যদি লগ হৈ যায় তাত যদি টেম্পারেচার চেঞ্জ হয় কালার চেঞ্জ হয় গ্যাস ওলাই যায় বা কেতিয়াবা সলিড বস্তু যদি লিকুইড বনি যায় হয় না নহয় আমি গম পাম কিবা এটা ৰিঅ্যাকশন হৈ আছে গম পালো কিছুমানৰ ৰিঅ্যাকশনৰ উদাহৰণ ললো হয় না নহয় এই কোনবা দুটা লগ হল কিবা এটা বনিল এক্সাম্পল ললো ঠিক আছে ৰিঅ্যাকশন বনাব শিকিলো ৰিঅ্যাকশন দুটা মাজত যেতিয়া ৰিঅ্যাকশন হ'ব কি বনিব হেতু আমি প্ৰথম ক্লাছটোতে শিকি থৈছিলো তো এই ৰিঅ্যাকশনবোৰ আমাৰ কাৰণে এতিয়া সহজ হল ঠিক আছে কিন্তু যেতিয়া আমি এটা ৰিঅ্যাকশন লিখো কিন্তু যেতিয়া এটা ৰিঅ্যাকশন হয় আৰু যেতিয়া আমি এনেকুৱা বস্তুটো লিখো
ইয়াক কোৱা হয় ইকুৱেশ্যন বুলি ইকুৱেশ্যন সমীকৰণ হয় নে নহয় ৰিয়েকশ্যন হল বিক্ৰিয়া হল বিক্ৰিয়া কেনেকৈ হল সেই বস্তুখিনি আমি যত লিখো তাক ইকুৱেশ্যন বুলি কয় বা সমীকৰণ বুলি কয় ঠিক আছে ক্লিয়াৰ এতিয়া চা ইকুৱেশ্যন এটাই আমাক কি বুজায় ইকুৱেশ্যন যেতিয়া এটা লেখা থাকে সি আমাক কি বুজায় কি বুজায় চাবি C plus O2 gives CO2 এইটো এটা ইকুৱেশ্যন হয় নে নহয় ইকুৱেশ্যনত কি বুজাইছে ইকুৱেশ্যনত বুজাইছে কি কাৰ্বন আৰু অক্সিজেনৰ ৰিয়েকশ্যন হৈছে বিক্ৰিয়া হৈছে এতিয়া ৰিয়েকশ্যন আৰু ইকুৱেশ্যনৰ ডিফাৰেন্স বুজি পালি ন কাৰ ৰিয়েকশ্যন হৈছে এনসাৰ ইজ কাৰ্বন আৰু অক্সিজেনৰ ৰিয়েকশ্যন হৈছে তাৰ ইকুৱেশ্যনটো কি সমীকৰণটো এইটো ইজ দিস ক্লিয়াৰ হয় নে নহয় ৰিয়েকশ্যন এটাত প্ৰথম কথাটো হল আমি গম পাও কি কোন কাৰ লগত ৰিয়েক্ট হৈছে বিক্ৰিয়া কৰিছে আৰু কি বনিছে সেইটো বস্তু প্ৰথম কথাত গম পায় দুই নম্বৰ কথা এটা বস্তু সদায় মনত ৰাখিবি কি মাছ cannot be destroyed nor created ভৰ destroy কৰিব নোৱাৰি ভৰ নাশ কৰিব নোৱাৰি আৰু নতুনকৈ বনাবও নোৱাৰি লেফটৰ বস্তুখিনি ব্যৱহাৰ হ'ব ইউজ হ'ব আৰু ৰাইটৰ বস্তুটো উৎপন্ন হ'ব তো লেফটত যিমান ওজন আছিল ৰাইটতো সিমান ওজন থকাটো দৰকাৰ হয় নে নহয় তেতিয়াহে ৰিয়েকশ্যনটো তেতিয়াহে সমীকৰণটো কমপ্লিট হয় এতিয়া কি কথা কৈ আছো ভালকে বুজ লেফট সাইডত কাৰ্বন এটা আছিল আৰু অক্সিজেন দুটা আছিল হয় নে নহয় ৰাইট সাইডতো কাৰ্বন এটা থাকিব লাগিব আৰু অক্সিজেন দুটা থাকিব লাগিব চাচোন ৰাইট সাইডতো কাৰ্বন একো নাই মানে n1 মই কৈছিলো না 1 বোৰ নিলিখে বুলি কৈছো নহয় তো ইয়াৰ তলত 1 আছে কাৰ্বন এটা আছে আৰু অক্সিজেন দুটা আছে মানে লেফট সাইড আৰু ৰাইট সাইডৰ বস্তুখিনি সেম হ'ব লাগিব নাম্বাৰসটো সেম হ'ব লাগিব হয় নে নহয় বিকজ এটা কাৰ্বন আছে তাৰ যদি ভৰ x এটা অক্সিজেনৰ ভৰ যদি y তেনেহলে দুটা অক্সিজেনৰ ভৰ হ'ব টুৱাইজ y তো লেফট সাইডত টোটাল ভৰ হ'ব x প্লাস টুৱাইজ y ৰাইট সাইডতো এটা কাৰ্বন আছে x ওৰ টু y বুলি কৈছো তো দুটা o আছে মানে টুৱাইজ y তো ৰাইট সাইডতো ভৰ হ'ব লাগিব x প্লাস টুৱাইজ y এই দুটা বস্তু মিলি থাকিব লাগিব হয় নে নহয় ইয়াক কয় ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন হয় নে নহয় এইটো ৰিয়েকশ্যনত সুন্দৰভাৱে বস্তুবোৰ মিলি আছে কিন্তু আৰু এটা ৰিয়েকশ্যন চাওচোন আৰু এটা বেসিক্যালি সমীকৰণ চাওচোন Mg plus O2 প্ৰথমতে তহতে মাথা মাৰ Mg plus O2 মিলি Mg আৰু Mg তত যদি মনত আছে Mg এ 2 প্লাস বনায় অক্সিজেনে 2 মাইনাস বনায় কাটা যাব বনিব MgO এইটো অলপ সমস্যা হ'ব এতিয়া চা এইটো অলপ সমস্যা কি সমস্যা হ'ব চা ম্যাগনেসিয়াম এটা আছে ইয়াতো ম্যাগনেসিয়াম এটা আছে অক্সিজেন দুটা আছে লেকিন ইয়াতো অক্সিজেন এটাহে আছে নিমিলিল লেফট সাইডে ওজন হল ইয়াক ম্যাগনেসিয়ামৰ ওজনক x বুলি ধৰিলো আৰু এটা অক্সিজেনক y বুলি যদি ধৰো তেনেহলে x প্লাস টুৱাইজ y আছে এই পিনে ম্যাগনেসিয়াম x হয় অক্সিজেন y হয় তেনেহলে এই পিনৰ ওজন আছে x প্লাস y নিমিলিল নহয় মানে এইটো সমীকৰণ যে লিখিছো এইটো ইকুৱেশ্যন যে লিখিছো এইটো কমপ্লিট ইকুৱেশ্যন নহয় হয়নে নহয় এইটো কয় আনবেলেন্সড ইকুৱেশ্যন তো সকলোতকৈ প্ৰথমে আমি শিকিব লাগিব ব্যালেন্স কৰিবলৈ সকলোতকৈ আগত আমি শিকিব লাগিব ব্যালেন্স কৰিবলৈ কি এটা সমীকৰণ এটা কেমিক্যাল ৰিয়েকশ্যন দুই পিনে বস্তুবোৰ সমান সমান থাকিব লাগিব এই পিনে যদি ম্যাগনেসিয়াম এটা আছে এই পিনেও এটা আছে ঠিক আছে এই পিনে যদি অক্সিজেন দুটা আছে এই পিনেও দুটা থাকিব লাগিব কিন্তু আমি তলতটো দুই দিব নোৱাৰো হয় না নহয় বিকজ Mg আৰু O বনি MgO এ বনায় এই তলতবোৰ আমি নিজে চেঞ্জ কৰিব নোৱাৰো তলৰ বস্তুবোৰ আমি নিজে চেঞ্জ কৰিব নোৱাৰো তলৰ বস্তুবোৰ ফিক্স আমি চেঞ্জ কৰিব পাৰো এই নাম্বাৰবোৰ আগত আমি নাম্বাৰ লিখিব পাৰো এনেকুৱা নাম্বাৰ লিখিম
যাতে ৰাইট সাইডৰ বস্তুবোৰ আৰু লেফট সাইডৰ বস্তুবোৰ ইকুৱেল হৈ যায় ঠিক আছে আৰু ইয়াক কম বেলেন্সিং অফ ৰিয়েকচন তহতৰ এনসিআৰটিত বেলেন্সিংত কিবা টেবল বনাই লম্বা ছড়া কিবা শিকাই থৈছে মই একদম সিম্পল কম চাবি একদম সিম্পল কে লিখিম হা টেনশন নলবি একদম সিম্পল কে লিখিম ঠিক আছে তো পোন প্ৰথমতে আমি শিকিব লাগিব বেলেন্সিং পোন প্ৰথমতে আমি শিকিব লাগিব বেলেন্সিং ল অফ কনজাৰভেশ্যন অফ মাছ এই মাত্ৰ যে মই কলো দুই পিনে মাছ কি থাকিব লাগিব সেম থাকিব লাগিব ওজন সেম থাকিব লাগিব হয়নে নহয় বেলেন্সিং কেনেকে কৰে প্ৰথমতে মই এটা আইডিয়া দিছো কি বেলেন্সিং কেনেকে কৰে তাৰ পিছত মই তহতক ৰুল বনাই দিম কি তহতে কোনটো প্ৰথমতে বেলেন্স কৰিবি কোনটো পিছত বেলেন্স কৰিবি যাতে বেলেন্স কৰিবলৈ সুবিধা হয় পোন প্ৰথমতে এটা কথা বুজ কি mg আৰু যদি o লগ হয় তেনেহলে বনাই mgO ইয়াত 2 বা 1 বা বেলেগ আমি দিব নোৱাৰো এটো প্ৰকৃতিৰ নিয়ম হয় নে নহয় কিন্তু মই আগত দিব পাৰো মানে দুটা mgO হ'ব পাৰে পসিবল দুটা mgO বনিছে পাঁচটা mgO বনিছে পসিবল কিন্তু পাঁচটা mgO এ বনিব এনেকুৱা নহয় কি mg2O বনিব বা mgO2 বনিব mgO কেনেকে হল আমিতো পঢ়িছো বহুত বাৰ পঢ়িছো হয় নে নহয় ৰিঅ্যাকশন সমীকৰণ এটা যেতিয়া হয় বিক্ৰিয়া এটা যেতিয়া হয় এটা প্ৰডাক্ট বনে এটা বস্তু বনে সেই বস্তুটোৰ এটাই যে বনিব তাৰে কথা নাই পাঁচটাও বনিব পাৰে 10টাও বনিব পাৰে হয় নে নহয় তো আগত নাম্বাৰ আহিব পাৰে তাত কোনো প্ৰবলেম নাই ঠিক আছে যেতিয়া আগত নাম্বাৰ আহি যায় এই গুটেইটোৰ আগত নাম্বাৰ আহি গৈছে ন ইয়াৰ মিনিং হল দুটা mg আছে আৰু দুটা o আছে 2mgO লিখা মানে এইটো নহয় কি mg এর আগতে 2 আছে মই গুটেই বস্তুটোৰ আগত 2 লিখিছো মানে অক্সিজেনো দুটা হল mgও দুটা হল ইয়াৰ মিনিং সেইটো ঠিক আছে এতিয়া যদি এনেকুৱা হয় মানি ললো CO2 একো লিখা নাই মানে এটা আছে তো এটা CO2 কি আছে এটা কাৰ্বন আছে আৰু দুটা অক্সিজেন আছে ঠিক আছে যদি মই আগত 2 বহাই দিও ইয়াৰ মিনিং কি হল কাৰ্বন দুটা হৈ গল হয় নে নহয় অক্সিজেন আগতে দুটা আছিল যেতিয়া এটা কাৰ্বন ডাই অক্সাইড আছিল তেতিয়াই দুটা অক্সিজেন আছিল এতিয়াতো দুটা কাৰ্বন ডাই অক্সাইড আহিছে তো অক্সিজেন দুটা হ'ব নে চাৰিটা হ'ব এই দুটা মাল্টিপ্লাই কৰি দিব লাগে চাৰিটা হ'ব কথাটো বুজি পাইছো 2CO2 লিখা মানে কি হল CO2 প্লাস CO2 দুটা CO2 এই এপিনে দুটা অক্সিজেন এপিনে দুটা অক্সিজেন টোটাল চাৰিটা অক্সিজেন ঠিক আছে ক্লিয়ার তো কি বুজি পালি যদি আগত নাম্বাৰ আহি যায় মানি ললো 2H2O তুক যদি খুদে হাইড্ৰোজেন কেইটা এই দুটা মাল্টিপ্লাই কৰি দিব লাগে 2 * 2 4 চাৰিটা হাইড্ৰোজেন অক্সিজেন কেইটা 2 * 1 দুটা সকলোৱে বুজি পালি ঠিক আছে ক্লিয়ার ওকে তেনে হলে যদি এনেকুৱা আহে কি 3H2SO4 তেনে হলে কি বুজিম হাইড্ৰোজেন কেইটা হাইড্ৰোজেন হল 3 * 2 সালফার কেইটা 3 * 1 অক্সিজেন কেইটা 3 * 4 সকলোৱে বুজি পালি কেনেকে নাম্বাৰ ক্যালকুলেট কৰে এতিয়া চা সবে চা mg আৰু O2 লগ হৈছে তহতৰ আৰু এটা ডাউট থাকিব পাৰে স্যার O2 কিয় থাকে O থাকিলে দেখোন টেনশনে নাছিল অকল O থাকিলে টেনশনে নাছিল হয় না নহয় অক্সিজেন হোক হাইড্ৰোজেন হোক হয় না নহয় এই সব গ্যাস হল রিঅ্যাক্টিভ গ্যাস নন রিঅ্যাক্টিভ গ্যাস কোনবোৰ এইটো হিনা নীনা और करीना जैसी रानी ইয়াক নোবেল গ্যাস বুলি কয় আমি দেখিছিলো ন ইয়াৰে আউটাৰ মোস্ট শেলত 8টা ইলেক্ট্ৰন থাকে তো ইহতে কাৰো লগত লগ হৈ থাকিব একো ইন্টাৰেষ্ট নাই অকলে থাকে যদি কোনোবা ৰিঅ্যাক্টিভ গ্যাস হয় হি সদায় আনটোৰ লগত লগ হৈ থাকিব বিচাৰে দুটা মানুহ একেলগ হৈ থাকিব বিচাৰে এনেকে মনত ৰাখ বৰ্তমান হয় নে নহয় যেনেকে অক্সিজেন গ্যাস O2 হৈ থাকিব বিচাৰে নাইট্ৰোজেন গ্যাস N2 হৈ থাকিব বিচাৰে ক্লোৰিন গ্যাস Cl2 হৈ থাকিব বিচাৰে হাইড্ৰোজেন গ্যাস H2 হৈ থাকিব বিচাৰে কথাটো বুজি পালি নে পালি
তো আজিৰ পৰা অলপ মনত ৰাখিবি এই সব কয় ডাই এটমিক গ্যাস দুটা এটম থাকা গ্যাস কিন্তু এই যে নোবেল গ্যাসবোৰ হিলিয়াম কি অকলে থাকিব He থাকিব নিয়ন অকলে থাকিব Ne হৈ থাকিব আৰ্গন অকলে থাকিব Ar হৈ থাকিব এই দুটা দুটা লগ হৈ থাকে পিছত ভালকে বুজি পাবি এই সব হয় না নহয় এতিয়ালৈ মনত ৰাখ কি নোবেল গ্যাস নহলে বাকি গ্যাসবোৰ জেনাৰেলি দুটা দুটা মিলি থাকিব চেষ্টা কৰে বিকজ সিহঁতে অকলে থাকি ভাল নাপায় সিহঁতৰ অক্টেট বাহিৰত 8টা ইলেক্ট্ৰন নাথাকে তো সিহঁতে ষ্টেবল নহয় সুস্থিৰ নহয় হয় না নহয় সিহঁতে কোনবাৰ লগত মিলিহে ষ্টেবিলিটি পায় ভাল লাগে সিহঁতৰ কোনবাৰ লগত মিলি থাকে ঠিক আছে তো অক্সিজেন আৰু ম্যাগনেসিয়াম যেতিয়া লগ হ'ব তেতিয়া বনিব MgO কেনেকে বনিল তহতে বহুত বাৰ পঢ়িছ এতিয়া যদি নাম্বাৰ চাও ম্যাগনেসিয়াম ইপিনে এটা আছে এইপিনেও ম্যাগনেসিয়াম এটাই আছে অক্সিজেন দুটা আছে কিন্তু ইয়াতে অক্সিজেন এটা আছে তেনেহলে প্ৰবলেম হল তেনেহলে সমস্যা হল হয় না নহয় এতিয়া আমি ব্যালেন্স কৰিব লাগে তো ব্যালেন্সৰ নিয়ম একো নাই চাই ব্যালেন্স কৰিব লাগে তহতে যেতিয়া এক্সপার্ট হবি ব্যালেন্সিং বুলি আৰু তহতৰ টেনশন নহব কিন্তু আজি তহতে নতুন নতুন ব্যালেন্সিং শিকিবি নহয় তো তেনেহলে এটা বস্তু ফলো কৰিবি এটা কি বস্তু ফলো কৰিবি যেতিয়াও কেতিয়াবা এনেকুৱা ব্যালেন্স কৰিব দৰকাৰ পৰে সকলোতকৈ প্ৰথমতে ব্যালেন্স কৰিবি মেটেল মানে ধাতু ব্যালেন্স কৰিবি সকলোতকৈ প্ৰথমতে ধাতু ব্যালেন্স কৰিবি ঠিক আছে ধাতু কোনবোৰ আমি যে এখন পৰ্যাবৃত্ত তালিকা বনাই থৈছো এইখন পৰ্যাবৃত্ত তালিকা যে আমি এখন বনাই থৈছো ঠিক আছে ইয়াক অলপ ডাঙৰ কৰি দিছো ঠিক আছে ক্লিয়াৰ মই যদি এনেকে এডাল চিন দিও ইয়াৰ পৰা ঠিক আছে এই যে হালধিয়াৰ মাজতবোৰ পৰিল এই যে হালধিয়া বাকসটো পৰিল এইটোক কয় মেটেলয়েডস বুলি মেটেলয়েড মানে না তাৰ ধাতুৰ দৰে বিহেভিয়াৰ না তাৰ অধাতুৰ দৰে বিহেভিয়াৰ না মেটেলৰ দৰে বিহেভিয়াৰ না নন মেটেলৰ দৰে বিহেভিয়াৰ এইবোৰ যে আহিল এই গোটেইখিনি এইখিনিৰ ওপৰৰ খিনি সেইখিনি হল নন মেটেলস অধাতু আৰু ইয়াৰ তলৰবোৰ এই গোটেইবোৰ এইবোৰ হল ধাতু মেটেলস হয়নে নহয় তো যেতিয়াও পৰ্যাবৃত্ত তালিকা তহতে চাবি মুখস্থ কৰা টেকনিকটো মই কৈ দিছো তাতে এই কেইটা এনেকে বক্স কৰা থাকিব যিকোনো এখন ভাল পৰ্যাবৃত্ত তালিকা যদি চাবি এই বক্স কেইটা হল মেটেলয়েড যাৰ মেটেলৰো গুণ আছে নন মেটেলৰো গুণ আছে তাৰে ওপৰৰ খিনি এই কৰ্নাৰ সাইড খিনি নন মেটেল আৰু তলৰ এই পিনৰ সাইড খিনি মেটেল বুজি পালি ঠিক আছে তো তহতৰ সিলেবাসত কি বস্তুৰ দৰকাৰ পৰিব সা তহতৰ সিলেবাসত দৰকাৰ পৰিব মেটেলস কোনকিটা মেটেলসৰ দৰকাৰ পৰিব মেটেলস হয় নহয় তহতৰ সিলেবাসত মেটেলস দৰকাৰ পৰিব সেই কৰ্নাৰটোৰ তলত সোডিয়াম মেগনেসিয়াম ক্যালসিয়াম তাৰপিছত তোৰ সোডিয়াম মেগনেসিয়াম ক্যালসিয়াম बेरिलियम हो सकता है लेड कॉपर जिंक एल्यूमिनियम आयरन হয় নহয় এইবোৰ মেটেলৰে সচৰাচৰ দৰকাৰ পৰিব ঠিক আছে এইবোৰ মেটেলৰে সচৰাচৰ দৰকাৰ পৰিব নন মেটেল কোনবোৰ বেছিকে পাবি নন মেটেল পাবি ফসফরাস সালফার হয় না নহয় ফসফরাস সালফার কার্বন নাইট্রোজেন ঠিক আছে সেই ওপৰৰবোৰ যিমান মনত আছে ফ্লোরিন ক্লোরিন এই সব বেছিকে পাবি হয় না নহয় অক্সিজেন আৰু হাইড্ৰোজেনো আছে হাইড্ৰোজেন এই লেফটত আছে কিন্তু সি তথাপিও নন মেটেল দেই হাইড্ৰোজেনৰ প্লেসটো ইমান ভাল নহয় পিৰিয়ডিক টেবুলত ঠিক আছে হয় না ইয়াত হাইড্ৰোজেন আৰু অক্সিজেনো থাকিব হাইড্ৰোজেন আৰু অক্সিজেন
হয় না নহয় তো জেনাৰেলি এই সব মেটেলস বেছিকে পাবি তহতে তহতৰ চেপ্টাৰত যি তহতৰ ৰিয়েকশন আছে এইবোৰ মেটেলে দিয়ে কাম চলি যাব এইবোৰ নন মেটেলে দিয়ে অলমোস্ট কাম চলি যাব তহতৰ ঠিক আছে তো যেতিয়া রুল একো নাই বেলেন্সিংৰ রুল একো নাই কিবা এটা রুল মই কৈ আছো সেইটো রুলত তহতৰ ইজি হৈ যাব বস্তুখিনি যেতিয়া তহতে এটা ৰিয়েকশন পাবি Mg + O2 gives MgO তেনেহলে তহতে এটা কাম কৰিবি পোন প্ৰথমতে মেটেলবোৰ ইকুৱেল কৰিব চাবি পোন প্ৰথমতে মেটেলবোৰ ইকুৱেল কৰি চাব চাবি মেটেলবোৰ ইকুৱেল হোৱাৰ পিছত নন মেটেলবোৰ কৰিবি নন মেটেলতো অক্সিজেন আৰু হাইড্ৰোজেনৰ টেনশন নলবি অক্সিজেন আৰু হাইড্ৰোজেন সবতছে লাষ্টলৈ ৰাখিবি অক্সিজেন হাইড্ৰোজেন বাদ দি কিবা যদি নন মেটেল আছে সেইকেইটা প্ৰথমতে বেলেন্স কৰি লবি তাৰ পিছত টাইম আহিব অক্সিজেন আৰু হাইড্ৰোজেনৰ এতিয়া অক্সিজেন আৰু হাইড্ৰোজেনৰ কাক প্ৰথমতে বেলেন্স কৰিবি যদি এই দুটাৰ ভিতৰত কোনোবা এটা অকলশৰীয়াকে প্ৰেজেন্ট আছে অকলশৰীয়াকে তাক সবতছে লাষ্টত বেলেন্স কৰিবি তাক সবতছে লাষ্টত বেলেন্স কৰিবি ইমানেই প্ৰথমতে মেটেল কৰিবি তাৰ পিছত নন মেটেল কৰিবি তাৰ পিছত নন মেটেল কৰিবি অক্সিজেন আৰু হাইড্ৰোজেনক বাদ দি পেলাই তাৰ পিছত কাক কৰিব লাগিব সবতছে লাষ্টত কৰিবি অক্সিজেন আৰু হাইড্ৰোজেনৰ ভিতৰত যোন অকলে থাকে তাক লাষ্টত কৰিবি আৰু যোন কাবাৰ লগত লগ হৈ থাকে তাক আগতে কৰিবি তেনেকে হলে তহতৰ গোটেইবোৰ বস্তু এই তালিকা চালিকা নবনোৱাকে বেলেন্স হ'ব এক্সাম্পল এটা লও দেচোন এক্সাম্পল এটা লও দে এইটো ৰিয়েকশন হয় না নহয় সকলোতকৈ প্ৰথমতে আমি মেটেল বেলেন্স কৰিব চেষ্টা কৰো এই পিনেও ম্যাগনেসিয়াম এটা আছে এই পিনেও এটা আছে বেলেন্স কৰিব দৰকাৰ নাই বেলেন্স কৰিব দৰকাৰ নাই ম্যাগনেসিয়ামত বাদ দিটো অক্সিজেনে আছে হয় না নহয় এটা অক্সিজেন যেতিয়া বেলেন্স কৰ তাৰ দুটা উপায় থাকে মই কৈ আছো দুটা উপায় থাকে হয় না নহয় লেফট সাইডে অক্সিজেন দুটা আছে ঠিক আছে আৰু ৰাইট সাইডে অক্সিজেন এটা আছে ঠিক হয়তো তই লেফটত এনেকুৱা এটা নাম্বাৰ পুট কৰ যাতে ৰাইটৰ লগত মেচ হৈ যায় হয়তো ৰাইটত এনেকুৱা এটা নাম্বাৰ পুট কৰ যাতে লেফটৰ লগত মেচ হৈ যায় বুজি পালি এতিয়া চা অলৰেডি দুটা আছে ইয়াতে অলৰেডি দুটা আছে আৰু ৰাইট সাইডত এটা আছে তো আগত কি নাম্বাৰ পুট কৰো যাতে ৰাইট সাইড যদি এটা আছে লেফট সাইডতো এটাই থাকক দুইক কিহেৰে পূৰণ কৰিলে এনসাৰ 1 ওলাব বিকজ লেফট সাইডতো এটা হৈ গলে আমাৰ কাম শেষ অলৰেডি দুটা আছে তাক কিবাৰে আগত কিবা এটা দিম মানে মাল্টিপ্লাই হ'ব কিহেৰে মাল্টিপ্লাই কৰিলে এনসাৰ 1 হ'ব হাফেৰে মাল্টিপ্লাই কৰিলে আধাৰে মাল্টিপ্লাই কৰিলে ঠিক আছে তো কি কৰ অক্সিজেনৰ আগত আধা দি দে কাম শেষ ম্যাগনেসিয়াম এটা হল অক্সিজেন হাফ ইনটু 2 এই দুটা মাল্টিপ্লাই হৈ যায় ন হাফ ইনটু 2 1 হৈ গল আৰু ইপিনে অক্সিজেন 1 হৈ গল ব্যালেন্স হৈ গল কিন্তু যিকোনো কেমিক্যাল ৰিয়েকশন যেতিয়া লিখিবি তেনেহলে আধা ফ্ৰেকশন নথবি সদায় হোল নাম্বাৰ থবি বিকজ হয়তো এটা অক্সিজেন আহিব O2 এটা আহিব দুটা আহিব পাঁচটা আহিব আধা O2 তো নাহে তো এই প্ৰবলেমটো দূৰ কৰিবলৈ কি কৰিবি এনেকুৱা এটা যদি এনেকুৱা তলে সামথিং বাই সামথিং আহে এই আধা এইবোৰ গুছাব লাগে তো গোটেই ৰিয়েকশনটোক এনেকুৱা এটা বস্তুৰে মাল্টিপ্লাই কৰ যাতে এই আধা 1/2 টো নোহোৱা হৈ যায় যাতে হাফ বা 3/2 এনেকুৱা বস্তু নাহে তো গোটেই ৰিয়েকশনটো কিহেৰে মাল্টিপ্লাই কৰিলে চলিব 2 ৰে গোটেই ৰিয়েকশনটো 2 লে মাল্টিপ্লাই কৰিলে মানে 2mg হল প্লাস 2 ইনটু হাফ 1 হৈ গল O2 হল প্লাস 2 ইনটু MgO 2mgO হৈ গল কাম শেষ চেক কৰিছা এবাৰ কৰা হলে চেক কৰি চাবি Mg দুটা আছে 2 ইনটু 1 এই পিনো Mg দুটা আছে 2 ইনটু 1 অক্সিজেন দুটা আছে 1 ইনটু 2 এই পিনো অক্সিজেন দুটা আছে 2 ইনটু 1 ব্যালেন্স হৈ গল ঠিক আছে বুজিলি এইটো হল এটা প্ৰথম পদ্ধতি নহলে আমি এইটো কেনেকৈ কৰিব পাৰিলোহেতেন Mg আছে আৰু O2 আছে আৰু MgO বনিছে মই অলৰেডি কৈছো প্ৰথমতে মেটেল ব্যালেন্স কৰ মেটেল এইপিনেও এটা আছে এইপিনেও এটা আছে টেনশন নাই তাৰ পিছত নন মেটেলৰ ভিতৰত অক্সিজেনে আছে বাকিবোৰ নাই কোনো তো অক্সিজেনে ব্যালেন্স কৰিব লাগিব
সহজ ভাষাত যদি কওঁ এইপিনে দুটা আছে অক্সিজেন, তো এইপিনেও দুটা হ'ব লাগিব। তইতো তলত 2 দিবই নোৱাৰা, মই কৈছো নহয় MgO বনি গৈছে, এই তলতটোত আমাৰ হাত নাথাকে, যি বনিছে বনিছে ভগৱানে দিছে। আগত যদি 2 দি দিয় অক্সিজেনটো দুটা হ'ল, কিন্তু সেই বেলেঞ্চ হৈ থকা Mgটোক তই খেলি মেলি কৰি দিলি নহয়। যেতিয়া 2 দিবি অকল অক্সিজেনৰ আগতেতো 2 নাহিব, Mgৰ আগতো 2 হ'ব, Mgটো আগতে আমি বেলেঞ্চ কৰি থৈছিলো, কিন্তু এতিয়া নতুনকে 2 অহাৰ কাৰণে Mgত খেলি মেলি হ'ল, সেইকাৰণে আকৌ এবাৰ Mgটো চাই দিব লাগিব। তো অক্সিজেন 2 দিওঁতে দুটা অক্সিজেন হ'ল, ইপিনেও দুটা হ'ল, ঠিক আছে, কিন্তু মেগনেছিয়ামো দুটা হৈ গ'ল, সেইকাৰণে ইয়াৰে আগতো এটা 2 দি দিব লাগিব। আগৰ দৰে এনসাৰটো আহিল। সো দুটা পদ্ধতি মই দিলো, বুজি পালি? দুটা পদ্ধতি মই শিকালো, তহতে বুজি পালি নে? ঠিক আছে, এই দুটা পদ্ধতিৰে বেলেঞ্চ কৰিব পাৰি, এই দুটা পদ্ধতিৰে বেলেঞ্চ কৰিব পাৰি কেতিয়াও যদি এনেকুৱা প্ৰব্লেম আহে। ঠিক আছে, আকৌ এটা উদাহৰণ লওঁ, আকৌ এটা উদাহৰণ লওঁচোন, আকৌ এটা উদাহৰণ লওঁ। সকলো উদাহৰণতে আমি কি কৰিম, ফাৰ্ষ্ট মেটেলবোৰ বেলেঞ্চ কৰিব চাম, তাৰ পিছত নন মেটেলবোৰ বেলেঞ্চ কৰিব চাম, নন মেটেলৰ ভিতৰত এইকেইটা বেলেঞ্চ কৰিব চাম প্ৰথমতে, হাইড্ৰজেন আৰু অক্সিজেনক লাষ্টলৈ ৰাখিম, এই দুটাৰো সেইটো একদম সবতছে লাষ্ট কৰিম, যিটো কবাত অকলে থাকে, সেইটো সকলোতকৈ লাষ্টত কৰিম, অকলে থাকিলে তাক বেলেঞ্চ কৰিব ভাল। ঠিক আছে, দে আৰু এটা তহঁতৰ NCERTৰ এক্সাম্পল লওঁ। আইৰণ লগ হ'ল পানীৰ লগত, এই ৰিয়েকশ্যনটো তহঁতে মুখস্থ কৰিব লাগিব, হয় নে নহয়? কেমিষ্ট্ৰিত কি হয়, কিছুমান বস্তু মুখস্থ কৰিবও লাগে আৰু কিছুমান বস্তু কনচেপচুৱেলিও ডিৰাইভ হয়। যেতিয়া এটা বস্তু আৰু এটা বস্তু আছিল, আমি কম্পাউণ্ড বনাব সহজ আছিল, আয়ন্স থাকিলেও কম্পাউণ্ড বনাব সহজ আছিল, কিন্তু এনেকুৱা ৰিয়েকশ্যনবোৰত কি উৎপন্ন হ'ব সেইটো মুখস্থ অবিহনে কোনো পৰিত্ৰাণ নাই। তো ফিজিক্স হ'ল, পদাৰ্থ বিজ্ঞান হ'ল কনচেপচুৱেল, ৰসায়ন বিজ্ঞান কনচেপচুৱেল আৰু অলপমান ইনফৰমেশ্যন। তো এই দুটা লগ হৈ কি বনিব সেইটো অলপ ইনফৰমেশ্যন, Fe3O4 প্লাছ H2 হাইড্ৰজেন গেছ ওলাই যায়। আইৰণক পানীত ডুবাই দিম, এইটো বনিব, ই কাক কয় ফেৰছফেৰিক অক্সাইড, আৰু এইটো হাইড্ৰজেন গেছ, গেছ ইভলভ হৈ যায়। ঠিক আছে, এইটোক বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিম। এই ৰিয়েকশ্যনটো কেনেকে হ'ল, এই Fe3O4 কেনেকে হ'ল সেইটো এটা বেলেগ কনচেপ্ট, ইয়াতে Fe2+ আছে 3+ আছে, বাদ দে, এইটো মুখস্থ কৰাত বাহিৰে তহঁতৰ বেলেগ উপায় নাই। 3বাৰ 4বাৰ লিখ, যোনটো ৰিয়েকশ্যন মুখস্থ কৰিব লাগে মই কম তহঁতক মুখস্থ কৰিব লাগিব, যিটো ৰিয়েকশ্যন কনচেপচুৱেলি হ'ব, যেনেকে MgO বনিল, কি বনিল কনচেপ্ট, C আৰু O লগ হ'ল কি বনিল কনচেপ্ট, কিন্তু এইটো মুখস্থ। আৰু পিছত ডাঙৰ ডাঙৰ ৰিয়েকশ্যনো কনচেপচুৱেল আহিব, মই বুজাম, কিন্তু এইটো মুখস্থ কৰাত বাহিৰে তহঁতৰ উপায় নাই। এতিয়া বেলেঞ্চ কৰিম, সকলোতকৈ আগত মেটেল বেলেঞ্চ কৰিব লাগিব। এই ৰিয়েকশ্যনটোত চাই কচোন মেটেল কি, মেটেল কি সবে ক, মেটেল সবে ভাব, এই যে আইৰণটো ইয়াত দেখিছ মেটেল, এই আইৰণটো পালি। ঠিক আছে, চাচোন লেফটত আইৰণ এটা আছে, ৰাইটত আইৰণ 3টা আছে। নাম্বাৰ কেনেকে গম পাই, এই দিছ ইনটু দিছ কৰিলে নাম্বাৰ গম পায়। তো একো নাই মানে 1 × 3 3, আৰু ইপিনে এটা, তো সকলোতকৈ আগত আইৰণ বেলেঞ্চ কৰিব লাগিব, আইৰণ বেলেঞ্চ কৰিবলৈ হলে ইয়াৰ আগত 3 দি দে। ঠিক আছে, মেটেলৰ কাম হৈ গ'ল। ঠিক, নন মেটেল চা কিবা আছে নেকি, এইবোৰৰ ভিতৰত কিবা আছে নেকি, হাইড্ৰজেন আৰু অক্সিজেন পিছত মাথা মাৰিম, হাইড্ৰজেন আৰু অক্সিজেন বাদ দি নন মেটেল কিবা আছে নেকি চা। হাইড্ৰজেন আৰু ইয়াতে হাইড্ৰজেন আছে, অক্সিজেন আছে, অক্সিজেন আছে, হাইড্ৰজেন আছে, হাইড্ৰজেন আৰু অক্সিজেন বাদ দি বেলেগ নাইতো বাবা। তেনেহলে এতিয়া হাইড্ৰজেন আৰু অক্সিজেন বেলেঞ্চ কৰিব লাগিব, তাৰে ভিতৰতো প্ৰথমতে সেইটো বেলেঞ্চ কৰ যিটো প্ৰথমত যিটো বেলেগৰ লগত লগ হৈ আছে, লাষ্টত বেলেঞ্চ কৰিবি যিটো অকলশৰীয়া হৈ আছে, তেতিয়া সহজ হয়। চাচোন ইয়াতে অক্সিজেন, ইয়াত এইপিনেও বেলেগৰ লগত লগ হৈ আছে, এইপিনেও বেলেগৰ লগত লগ হৈ আছে, আৰু হাইড্ৰজেন ইপিনে বেলেগৰ লগত লগ হৈ আছে, কিন্তু ইপিনে অকলে আছে, অকলে আছে ন একবাৰ, তো হাইড্ৰজেনটো পিছলৈ থ, হাইড্ৰজেনটো লাষ্টলৈ থ বাবা, হাইড্ৰজেনটো লাষ্টলৈ থ, লাষ্টলৈ তাৰ আগত জিও নাম্বাৰ পুট কৰো, বেলেগক ডিষ্টাৰ্ব নকৰে, সেইকাৰণে মই হাইড্ৰজেনটো লাষ্টলৈ থৈছো। ঠিক আছে, চাচোন অক্সিজেন এইপিনে 4টা আছে, 4টা আছে, 4টা আছে, এইপিনে অক্সিজেনটো এটাই আছে, 1 × 1, হয় নে নহয়? তো অক্সিজেন বেলেঞ্চ কৰিবলৈ হলে আগত 4 দিব লাগিব, তেতিয়া অক্সিজেন বেলেঞ্চ হৈ গ'ল, আইৰণ বেলেঞ্চ হ'ল, অক্সিজেন বেলেঞ্চ হ'ল। ঠিক আছে, এতিয়া লাষ্টত হাইড্ৰজেন, হাইড্ৰজেনটো অকলে আছে, আগত জিও নাম্বাৰ দিও, টেনশ্যন নাই, বেলেগক ডিষ্টাৰ্ব নকৰে, সেইকাৰণে অকলে থকাটো লাষ্টত বেলেঞ্চ কৰিব দিওঁ মই, তাৰ আগত জিও নাম্বাৰ দিলেও বেলেগক ডিষ্টাৰ্ব নকৰে। হাইড্ৰজেন কিমান আছে, 4 × 2, 8টা আছে, এইপিনে 8টা হাইড্ৰজেন আছে, কিন্তু এইপিনে অকল 2টা আছে, তো
তো আগত কি নাম্বাৰ দিম যাতে 8টা হৈ যায় আগত দি দিম 4 এইটো হল এটা ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন কথাটো সবে বুজি পালি প্ৰথমতে মেটেল ব্যালেন্স কৰিবি মেটেল কোনখিনি হে কৰ্নাৰৰ তলৰখিনি তাৰপিছত নন মেটেল কৰিবি কৰ্নাৰ হে ডায়াগোনালটোৰ ওপৰৰখিনি তাকো অক্সিজেন আৰু হাইড্ৰোজেন লাষ্টলৈ থবি অক্সিজেন আৰু হাইড্ৰোজেনক কাক লাষ্টলৈ থবি যোন অকলে থাকে তাক সবতছে লাষ্টত থবি ইমানখিনিয়ে নিয়ম ফলো কৰিলে হল ইমানখিনিয়ে নিয়ম ফলো কৰিলে হল ক্লিয়াৰ ঠিক আছে মই এটা তহতক আৰু ৰিএকচন লিখি দিও আৰু এটা ৰিএকচন তহতক লিখি দিও তহতে মোক সেই ৰিএকচনটো ব্যালেন্স কৰি দেখা তহতে মোক ব্যালেন্স কৰি দেখা H2 plus O2 H2O সবে ব্যালেন্স কৰি দেখা সবে নিজৰ ব্যালেন্স কপিত ব্যালেন্স কৰ আৰু মোক ক কি স্যাৰ আহিছে আনসাৰ উত্তৰ আহিছে বুলি ক যাৰ যাৰ আনসাৰ আহে লিখিবি যাৰ যাৰ আনসাৰ আহে লিখিবি আহিল বুলি লিখিবি স্যাৰ হৈ গল বুলি লিখিবি H2 ৰ আগত কি আহিব অক্সিজেনৰ আগত কি আহিব হাইড্ৰোজেনৰ আগত কি আহিব লিখিবি ট্রাই কৰ চেষ্টা মাৰ আহিল আহিল বহুতৰে अंशुमने एकदम प्रॉपर्ली रिएक्शन तो लिखि दिसे बहुत धुनियाके लिखि दिसे करेक्ट बाकीबुरे H2 और আগত 2 আহিব দিছে H2 और আগত অকল 2 আহিলে কাম নচলিব বাবা আৰু কিবা কিবি লাগিব চেঞ্জ সা এটু কৰিব চেষ্টা কৰো আমি সা মিনালী বৰগোহাই যোনটো ইউটিউবৰ নাম হেতু কৈছো ভাল হৈছে শুদ্ধ হৈছে সা সবে সা কেনেকে কৰিম এতিয়া না ইয়াতে মেটেল আছে না বেলেগ নন মেটেল আছে হাইড্ৰোজেন আৰু অক্সিজেনে আছে তাৰ উপৰিও দুইটা অকলে অকলে আছে যাক জি মন যেনেকে মন ব্যালেন্স কৰ কোনো প্ৰবলেম নাই এটা বস্তু চাও দেচোন হাইড্ৰোজেন এইপিনে দুটা আছে এইপিনেও হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেনৰ চিন্তা নাই ঠিক আছে অক্সিজেন কি আছে এইপিনে দুটা আছে কিন্তু এইপিনে তো এটাহে আছে এটা আছে 1:1 আছে তো অক্সিজেন ইয়াতে দুটা কৰিব লাগিব সা অকলেতো নাই ইয়াতে অক্সিজেন যেতিয়া অক্সিজেন আগত 2 বহাবি হাইড্ৰোজেনৰো প্ৰবলেম হ'ব গড়বড় হ'ব তো আকৌ হাইড্ৰোজেনৰ মাথা মাৰিব লাগিব তো হাইড্ৰোজেন 2:2 এইপিনে কেইটা হৈ গল হাইড্ৰোজেন 4টা হৈ গল তো এইপিনেও 4টা লাগিব এইপিনে অকল দুটা আছে আগত যদি 2 বহাই দিও 2 * 2 4 হৈ যাব আৰু অকলে হাইড্ৰোজেন আছে আগত 2 বহাইছ বেলেগ কোনো ডিস্টার্ব নহয় গতিকে বেলেগবোৰ আকৌ চাব দৰকাৰ নাই বেলেগবোৰ কেতিয়া আকৌ চাব লাগে যেতিয়া কোনোবা বেলেগৰ লগত লগ হৈ থাকে তই আগত কিবা বহাই দিও এটা বস্তু মিলাবলৈ বহাই দিও আনটো আকৌ চেক কৰি চাব লগা হয় ঠিক আছে তো ফাইনালি এইটো হল ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন ঠিক আছে বুজি পালি আকৌ এটা দিছো ব্যালেন্স কৰ CH4 plus O2 gives CO2 plus H2O ব্যালেন্স কৰ বাবাহত হলে কবি হৈ গল বুলি কবি
হল বঢ়িয়া বঢ়িয়া অংশুমান বৰগোহাঁই কৰণ তাৰপিছত তনয়া অঞ্জু ডেমন আৰ্টিষ্ট বাবা CH2 নহয় বে CH4 ওকে চাহ বেলেঞ্চ কৰো আমি বঢ়িয়া ইয়াতে কি হল মেটেল বিচাৰিছা প্ৰথমতে মেটেল আছে নেকি বাৰু মেটেল নাই মেটেল নাই মেটেল নাই এই মেটেল কেইটা যে মই লিখি দিছিলো ততে পৰ্যাবৃত্ত তালিকাত পাই যাবি এই ডায়াগোনেল ডালৰ তলৰবোৰ মেটেল ওপৰবোৰ নন মেটেলৰ ভিতৰত কোন আছে কাৰ্বন আছে হাইড্ৰজেন আছে অক্সিজেন আছে হাইড্ৰজেন অক্সিজেনৰটো লেথা পিছত মাৰিম তো সকলোতকৈ প্ৰথমতে এতিয়া মাৰিব লাগিব কাৰ্বনৰ লেথা বিকজ কাৰ্বন নন মেটেল আৰু অক্সিজেনৰ হাইড্ৰজেন বাদ দি পেলাই তো এইপিনে কাৰ্বন এটা আছে এইপিনেও কাৰ্বন এটা আছে লেথা নাই বাবা শেষ কাৰ্বনৰ কাম শেষ দুই পিনে এটা এটা কাৰ্বন আছে তাৰ পিছত অক্সিজেন আৰু হাইড্ৰজেনক প্ৰথমতে কাক কৰিম লাষ্টলৈ কাক থম অকলে কোন আছে নো অকলে কোনবা আছে নে এই অক্সিজেন অকলে আছে ইয়াক লাষ্টলৈ থব বাবা হয়নে নহয় বিকজ অকলে থাকিলে তাৰ আগত কিবা দিলে বেলেগবোৰ ডিস্টাৰ্ব নহয় সেই কাৰণে লাষ্টলৈ থব লাগে অকলে থকা বস্তুবোৰ প্ৰথমতে হাইড্ৰজেন বেলেন্স কৰ হাইড্ৰজেন ইয়াতে যদি 4টা আছে ইয়াতে 2টা আছে হয়নে নহয় সো 2টা আছে 4টা বনাবলৈ আগত কি দিব লাগিব 2 হাইড্ৰজেন 4টা হৈ গল 2 * 2 এতিয়া লাষ্টত অক্সিজেন চাব লাগিব লাষ্টত অক্সিজেন লেফট সাইডে অক্সিজেন আছে 2টা রাইট সাইডে কেইটা আছে চা ইয়াতো আছে ইয়াত আছে 1 * 2 ইয়াত আছে 2টা ইয়াত আছে 2 * 1 ইয়াতো আছে 2টা তো অক্সিজেন কিমানটা আছে 4টা আছে 4টা অক্সিজেন আছে এই অক্সিজেন যে আছে এইটো 4টা আছে হয়নে নহয় তো এই পিনেও 4টা হ'ব লাগিব 4টা হ'বলৈ আগত এটা কি দিব লাগিব 2 তেতিয়া 2 * 2 4 হৈ যাব বুজি পালি সকলোৱে বুজি পালি না ব্যালেন্সিং কেনেকে কৰে হজ সেই সব যে তালিকা বনাই ততৰ এনসিআরটি কিবা কিবি তালিকা দিয়া আছে এক পেজ লিখা আছে একো দৰকাৰ নাই প্ৰথমতে মেটেল কিটা চাবি তাৰপিছত নন মেটেল কিটা চাবি নন মেটেলৰো অক্সিজেন আৰু হাইড্ৰজেনক লাষ্টলৈ থবি অক্সিজেন আৰু হাইড্ৰজেনৰো কাক লাষ্টলৈ থবি জু নকলে থাকে একদম ফটাকছে বেলেন্স হৈ যাব চিন্তা নাই সকলোৰে হল বাবাহত সকলোৰে হল এতিয়া তহতক আকৌ এটা দিও কৰ তহতক আকৌ এটা দিও CO plus H2 gives CH3OH কৰচোন হলে কবি মোক প্ৰথমতে অংশুমানে দিলে আনসাৰ ডেমন তোৰ একেটাই আহি গল ব্যালেন্সিং নাহিল কিবা এটা হেই কইলি তাৰ পিছত আহিল কৰণৰ আহিল অঞ্জু আহিল বৰগোহাঁই তোৰ ভুল হল অকমান চা অংশুমান হোমক দিম চিন্তা নাই হল স্যার মোৰ নাম লক্ষ্যজিৎ ডেমন আৰ্টিষ্ট লক্ষ্যজিৎ বাবা তই কি ভুলকে লিখিলি চা তাৰপিছত তনয়াৰো হৈছে আকাংক্ষাৰো হৈছে বঢ়িয়া কি কৰিম কেনেকে কৰিম চা প্ৰথমতে মেটেল বিচাৰ মেটেল নাই বাদ দে নন মেটেলৰ ভিতৰত অক্সিজেন আৰু হাইড্ৰজেন বাদ দি কাৰ্বন আছে এইপিনেও কাৰ্বন এটা হৈ আছে টেনশন নাই এতিয়া হাইড্ৰজেন আৰু অক্সিজেন চা কোন অকলে আছে হাইড্ৰজেন ইয়াক লাষ্টত
অক্সিজেন লেফট সাইডে এটা আছে আৰু এইপিনেও এটা আছে আগত একো নাম্বাৰ নাই তো 1 into 1 অক্সিজেন এটা ইয়াতো 1 into 1 অক্সিজেন এটা অক্সিজেনো ব্যালেন্স হৈ আছে চিন্তাই নাই তো লাষ্ট বাছিল হাইড্ৰোজেন হাইড্ৰোজেন কি আছে ইয়াতে তিনিটা আছে ইয়াতে এটা আছে চাৰিটা হাইড্ৰোজেন আছে এইপিনে তো এইপিনেও চাৰিটা হ'ব লাগিব আগত দুই দিলে ক্লিয়াৰ লক্ষ্যটো টাইপিং মিষ্টেক হৈছে ঠিক আছে বাৰু অঞ্জু দাস তোৰ নাম জিজ্ঞাশ্ৰী মানে পেৰেণ্টছৰ জিমেইল একাউণ্ট ইউজ কৰি আছো ন ঠিক আছে টুটুকন হাজৰিকা ওকে বহুতে ভাল এনসাৰ দিছে হয়নে নহয় আকৌ এটা কৰ লাষ্ট এটা কৰ তাৰপিছত হোমৱৰ্ক দিম দে তাৰপিছত আমি ৰিভাইজ কৰিম অহা ক্লাছটোত শেষ হৈ যাব আজি দুটা ক্লাছ হ'ল নহয় আজি দুটাহে মেইন তাৰপিছত আগৰ বস্তুবোৰটো টাইপ অফ ৰিয়েকশ্যন এতিয়া ৰিয়েকশ্যন কেনেকুৱা কেনেকুৱা ধৰণৰ আছে একদম সহজ বস্তু ফুটুককে হৈ যাব এইখিনি অলপ কনচেপচুৱেল বস্তু এইটো কেনেকে মনত ৰাখিবি ন আগৰটো আছিল CO প্লাছ নিলিখিবি CO প্লাছ H2 gives CH3OH হয়নে নহয় এই সব এনচিআৰটি পাবি মই গোটেই এনচিআৰটি ৰিয়েকশ্যন কেইটা ঢালি দিম ইয়াতে চিন্তা নাই এটা O বঢ়াই দে CO2 হয় না নহয় এইপিনেও এটা O বঢ়াই দে H2O কাৰ্বন ডাই অক্সাইডক পানীত দি দিলে কি হয় সুগাৰ বনে গ্লুকোজ বনে C6H12O6 আৰু অক্সিজেন গেছ বনি যায় বেলেন্স কৰ এইখিনি ৰিয়েকশ্যন মুখস্থ কৰাৰ বাহিৰে বাবা বেলেগ উপায় নাই কিন্তু এইকেইটা বেলেন্সিঙত দিয়া আছে দেচোন বেলেন্সিঙত এক্সাম্পল দিয়া আছে এনচিআৰটিৰ মই গোটেইখিনি এনচিআৰটিৰ এক্সাম্পল দি দিছো তাৰ পিছৰখিনি কনচেপচুৱেল তাৰ পিছৰ বিক্ৰিয়া কেইটা ৰিয়েকশ্যন কেইটা কনচেপচুৱেল চিন্তা নকৰিবি কৰ এইটো বেলেন্স কৰ মোক ক কাৰ কাৰ হয় ফুটুককে হৈ যাব এনচিআৰটিত মস্ত লম্বা নিয়ম দিয়া আছে ইমান লম্বা নিয়ম আমি নামানো নহয় ইমান সহজ বেলেন্স কৰিবলৈ ভোগেশ্বৰ বৰা আগৰটো আহিছে দে তোৰ তই অলপমান শ্ল' চলি আছ এই নতুনটো সোনকালে কৰি দে চল এটা দুটা আহিলে আহিল 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 বৰগোহাঁই বৰগোহাঁইৰ এনচাৰটো চাও বৰগোহাঁই অলপমান ভুল কৰিলি নেকি চাচোন কি ভুল কৰিলি চা তই পোন প্ৰথমতে চবতছে আগত কাক ইয়াতে বেলেন্স কৰিব লাগিব কাৰ্বনকে কৰিব লাগিব ন তো কাৰ্বনক কৰোঁতে তই সৰু এটা ভুল কৰি দিলি অংশুমন চাও ৰহ তই কি কৰিলি এইপিনে দিলি 6টা হোল 6 লাষ্টত অক্সিজেন কৰিম হাইড্ৰোজেন 12টা হোল 6 6 2 18টা 18টা 6 2 12 12 6 18 কাৰ্বন 6 মজা অংশুমন বঢ়িয়া তাৰপিছত আৰু কোনে কৰিলি আৰু কৰিলি লক্ষ্যজিত বঢ়িয়া স্মৃতি গগৈ অলপমান ভুল কৰিলি তই অলমোষ্ট ঠিক কৰিছিলি ক'ত ভুল কৰিলে চাচোন অক্সিজেন 9 যে বহাইছ অক্সিজেন আৰু আছে তোৰ ৰাইট সাইডত সেইখিনি গণিব পাহৰিছ চা স্মৃতি অলপমান ভুল কৰিলি টুটুকন হাজৰিকা অকমান অক্সিজেনত সমস্যাটো আছে হাইড্ৰোজেনতো সমস্যা আছে অকল কাৰ্বনহে বেলেন্স হৈছে তোৰ জিজ্ঞাশ্ৰী মজা হৈছে কাৰ্বুক পাতিৰি তাৰপিছত
মজা হৈছে দেই লক্ষ্যজিতৰ হল ঠিক তাৰপিছত কৰণ তই C6H ল'ব 6 আগত তই ৰাইট সাইডৰ খিনি ঠিকে লিখিলি লেফট সাইডৰ খিনিটো লিখ কৰণ তনয়া অক্সিজেনটো দিগদাৰ হৈ থাকিলে কাৰ্বন ঠিকে হল হাইড্ৰোজেন ঠিকে হল অক্সিজেন চাচোন অক্সিজেন হোৱা নাই ভালকে অলপমান বাকি বিচিত্ৰ বড়ো কাৰেক্ট মজা অসা গম পালো আগৰ 6টা অক্সিজেন থাকি গৈছিল মজা স্মৃতি বুজি পালি চাকিত ধুনীয়াকে বুজি পাইছ ইমান দীঘল ৰিয়েকচনটো দে আমি কৰো দে বহুতে সলভ কৰিছ হে না আৰু বেলেগ এটা দি আছো চিন্তা নকৰিবি তো কি হল সকলোতকৈ আগত কাৰ্বন এইপিনে কেইটা আছে 6 * 1 6টা আছে তো এইপিনে অকল এটা আছে ন 6 দি দে ঠিক কাৰ্বনৰ কাম হল অক্সিজেন আৰু হাইড্ৰোজেনৰ প্ৰথমতে কাক কৰিবি অক্সিজেন অকলে আছে ন কবাত তাক পিছত কৰিম হাইড্ৰোজেনৰ কাম কৰো এইপিনে হাইড্ৰোজেন 12টা আছে আৰু এইপিনে অকল দুটা আছে তো আগত কি মাল্টিপ্লাই কৰিব লাগিব 6 দুগুণ 12 হৈ যাব হাইড্ৰোজেনৰ কাম হৈ গল অক্সিজেন এইপিনে অক্সিজেন কেইটা আছে 6 2 12 প্লাস 6টা 6 1 6 18টা আছে এইপিনে অক্সিজেন কেইটা আছে এইপিনে অলৰেডি 6টা আছে আৰু এইপিনে দুটা আছে এটা কোৰ আগত বহাও ইয়াৰ আগত বহিলে বহুত খেলিমেলি হ'ব কাৰ্বন হাইড্ৰোজেন আকৌ কৰিব লগা হ'ব সেইখিনি আমি কৰি থৈছো নহয় সেই কাৰণটো অকলে থকা বস্তু হলে ভাল তো 6টা অলৰেডি আছে আমাক টোটেল লাগে 18টা মানে ইয়াৰ পৰা 12টা আহিব লাগিব তো আগত কি লগালে 12টা আহিব আগত 6 লগালে 12টা আহিব বুজি পালি সেই কাৰণে লাষ্টত অকলে থাকাটো কৰিব লাগে কি সেইটো কৰিলে বেলেগ বস্তুবোৰ ডিস্টার্ব নহয় সকলোৱে বুজি পালি কচোন সকলোৱে ব্যালেন্সিং বুজি পালি নে নাই মোক সকলোৱে লিখ সকলোৱে ব্যালেন্সিং বুজি পালি নে নাই ইয়াতে লিখ যদি বুজি পালি মই কেইটামান হোমৱৰ্ক দিম এতিয়া যদি সকলোৱে বুজি পালি তেতিয়াহে মই কেইটামান হোমৱৰ্ক দিম ভালকে বুজি পালি নে নাই ব্যালেন্সিং বুজি পালি নে নাই ক তেতিয়াহে মই কেইটামান হোমৱৰ্ক দিম ঘৰত কৰিবি হোমৱৰ্ক কেইটা ঘৰত কৰিবি তাৰপিছত মোক কমেন্টত জনাবি এইটো ভিডিঅ'ৰে কমেন্ট সেকশনত জনাবি কি হোমৱৰ্ক কেইটা হল স্যাৰ পালো yes sir easy মজা পালো স্যাৰ ব্যালেন্সিং ইজি লাগিছে ন এনসিআৰটি যে কিমান দীঘলকে আছে ভগৱান একদম ছুটিকে কৰিব পাৰি ন ওকে পালি তহতে বুজি ভালকে ঠিক আছে হোমৱৰ্ক লিখ হোমৱৰ্ক কেইটা লগালগ কৰি থৈ দিবি আৰু পিছত এইটো ভিডিঅ'ৰে কমেন্টত লিখি দিবি কি স্যাৰ মোৰ হোমৱৰ্ক কেইটা হল ঠিক আছে ওকে তো লিখ Fe plus O2 Fe2O3 এইটো কৰিবি তাৰ পিছত কৰিবি CaO plus H2O CaOH whole 2 OH whole 2 মানে O2 দুটা আছে H দুটা আছে একেলগে ব্ৰেকেটত whole 2 লিখা আছে ঠিক আছে এইটো এটা হল আৰু কৰিবি আৰু কি কৰিবি Fe SO4 Fe2O3 plus SO2 plus SO3 আৰু কৰিবি PB NO3 whole 2 PBO plus NO2 plus O2 দীঘল বোৰো দিছো কৰি আনিবি ভাল লাগিব মজা লাগিব ঠিক আছে আৰু দিউ ৰ এনসিআরটিৰ অলমোস্ট গোটেইখিনিয়ে দি দিউ ৰ যিমানখিনি তহতক লাগে হয় নহয় CaCO3 CaO plus CO2 ঠিক আছে Pb plus CuCl2 gives PbCl2 plus Cu
এইখিনি হল, এইখিনি লিখা হল, এইখিনি লিখা হল, যদি অকমান সৰু কৰি দিছো, আকৌ কৰিবি Na2S plus HCl NaCl plus H2S ঠিক আছে হ'ব অলমোস্ট তোৰ গোটেই এনসিআরটি ৰিয়েকশন উঠাই আনি মাৰি দিলো বুজি পালি এইখিনি কৰিবিচোন নেক্সট ক্লাছত আমাৰ বাস টাইপস অফ ৰিয়েকশন থাকিব কেতিয়াবা দুটা মিলি কিছুমান এটা বস্তু বনাব তাক কম্পোজিশন কোনোবাকে এটা ভাঙি দুটা তিনটা বস্তু বনাব তাক কম ডিকম্পোজিশন হয় না নহয় কেতিয়াবা এটা আনটোক লাথ মাৰি সি নিজে ৰিয়েক্ট কৰি যাব তাক কম ডিসপ্লেসমেন্ট কেতিয়াবা দুইটাই নিজৰ নিজৰ জায়গা হলনি কৰিব তাক কম ডাবল ডিসপ্লেসমেন্ট চাৰিটা টাইপ একদম ইজি নেক্সট ক্লাছত চ্যাপ্টাৰ শেষ হৈ যাব টেনশন নাই ঠিক আছে বাবাহত কেনেকুৱা লাগিল Fe2O3 সেম নেকি ঠিক আছে কেনেকুৱা লাগিল ক্লাসটো ক বুজি পালি নে নাপালি বাবাহত ক এবাৰ কেনেকুৱা লাগিল ক্লাস কেনেকুৱা লাগিল বুজি পালি নে ঠিক আছে এইটো চ্যাপ্টাৰৰ আমাৰ দুটা ক্লাস গল এইটো চ্যাপ্টাৰৰ দুটা ক্লাস গল দুইটা হতে ভালকে বুজি পাইছ বুলি মই এক্সপেক্ট কৰিছো ফাইন তেনেহলে নেক্সট ক্লাসত চ্যাপ্টাৰটো শেষ হৈ যাব তো মোটামুটি তহঁতৰ যিমান কেইটা চ্যাপ্টাৰ আছে এটা এটা চ্যাপ্টাৰত আমাৰ দুটা বা তিনিটা ক্লাসত হৈ যাব আৰু দুটা বা তিনিটা ক্লাসত তহঁতে ক্রিস্টাল ক্লিয়ার কনসেপ্ট বুজি পাবি চিন্তা নাই ঠিক আছে বিশ্বাস ঠিক আছে ভালকে বুজি পালি ঠিক আছে সবে ব্যালেন্সিং ধুনিয়াকে বুজি পালি টেনশন নাই এনসিআরটি বহুত দীঘলকে আছে শর্টকাটতে বুজাই দিছো ঠিক আছে ওকে তেনেহলে অহা ক্লাসটো হ'ব তোৰ আজি কি বাৰ আজি হল তোৰ বুধবাৰ অহা ক্লাসটো শুকুৰবাৰে হ'ব তহঁতৰ শুকুৰবাৰে হ'ব তেনেহলে তহঁতে আজিৰ ক্লাসটো আৰু আগৰ ক্লাসটো ভালকে চাই আহিবি এবাৰ তেতিয়া অহা ক্লাসটো তহঁতৰ এটা চ্যাপ্টাৰ একদম মগজুত সোমাই যাব ঠিক আছে বঢ়িয়াকে মগজুত সোমাই যাব চিন্তা নাই ঠিক আছে ওকে মজা অহা ক্লাসটো টেনশনে লব নালাগে এই দুটা ক্লাস খালি ভালকে পঢ়ি আহিবি মই লাস্ট আকৌ এবাৰ কৈ দিছো আমি এই চ্যাপ্টাৰটোত প্ৰথমতে কোনে কাৰ লগত লগ হলে কোনটো ফৰ্মুলা বনিব ফৰ্মুলা লিখিবলৈ শিকিছো হেতু একদম ইজি মই বঢ়িয়াকে বুজাই দিছিলো ফৰ্মুলা লিখিবলৈ শিকিছিলো ফৰ্মুলা লিখিবলৈ শিকিলে কি লাভ হয় যেতিয়া এটা ৰিয়েকশন হয় কেমিক্যাল ৰিয়েকশন হয় বিক্ৰিয়া হয় কি বনিব হেতু প্ৰেডিক্ট কৰিবলৈ সহজ প্ৰথম কথা দ্বিতীয় কথা ৰিয়েকশন হোৱা কিছুমান সাইন আমি গম পাব লাগিব কি কালাৰ চেঞ্জ হৈ গলে ৰিয়েকশন হয় টেম্পাৰেচাৰ চেঞ্জ হৈ গলে ৰিয়েকশন হয় গ্যাস কিছুমান ওলাই গলে ৰিয়েকশন হয় সলিডৰ পৰা লিকুইড বা সলিডৰ পৰা গ্যাস বনি গলে ৰিয়েকশন হয় এই সব হিন্ট হয় ৰিয়েকশন যে হৈ আছে তাৰ পিছত এটা সমীকৰণ লিখিবলৈ শিকিলো ইকুৱেশন লিখিবলৈ শিকিলো ইকুৱেশনত কি থাকে কোনে ৰিয়েক্ট কৰিছে আৰু কি বনিছে হেখিনি ইনফৰমেশন থাকে আৰু কিমান পৰিমাণৰ ৰিয়েক্ট কৰিছে আৰু কিমান পৰিমাণৰ বনিছে হেতু থাকে যেতিয়া আমি ব্যালেন্স কৰো আমি পৰিমাণবোৰ গম পাও এমাউন্ট গম পাও হেনে নহয় তো আমি ব্যালেন্স কৰিবলৈ শিকিলো নেক্সট যেতিয়া ৰিয়েকশন ব্যালেন্স কৰিবলৈ শিকিলো নেক্সট আমি বাস কিমান ধৰণৰ ৰিয়েকশন আছে হেগিটা পঢ়িলে চ্যাপ্টাৰটো শেষ হৈ যাব ঠিক আছে চলো সকলোৱে ভালকে পঢ়িবি সায়েন্স বুজি পঢ়িবি মুখস্থ নকৰিবি আজিলৈ ইমানতে এৰিম নেক্সট ক্লাসত আমি এই চ্যাপ্টাৰটো শেষ কৰিম পৰহি এই চ্যাপ্টাৰটো শেষ কৰিম তেতিয়ালৈ বাই বাই এভৰিওয়ান সকলোৱে হোমৱৰ্ক কৰিবি হোমৱৰ্ক কৰি মোক কমেন্টত লিখিবি তাতে কি স্যাৰ হোমৱৰ্ক খিনি আজিৰ হল তেতিয়া মোৰ ভাল লাগিব কি তহঁতে কষ্ট কৰিছ আৰু মোৰ লগত ভালকে পঢ়া শুনা কৰিছ দে বাই বাই সি ইউ গুড নাইট পৰহি আকৌ লগ পাম বাই বাই